নমস্কাৰ বন্ধুসকল, এই প্ৰশ্নটোত পিৰ মান দিয়া আছে আৰু আমি উলিয়াব লাগে পি কিউব প্লাছ 3bp ইয়াৰ মানটো কি হয় আমি উলিয়াব লাগে। এই প্ৰশ্নটো এইকাৰণে যি আলোচনা কৰিব লৈছোঁ, এই প্ৰশ্নটোত আমি বহুতকেইটা কথা শিকিব লগা আছে। যিটো হৈছে প্ৰথমে ইয়াত আমি কিউব অৰ্থাৎ আমি ঘন ফল উলিয়াব শিকিম। তাৰপিছতে ইয়াতে যিবোৰ কিউব ৰুট দিয়া আছে বা স্কোৱাৰ ৰুট দিয়া আছে, আমি সেই স্কোৱাৰ ৰুট আৰু কিউব ৰুটে কি বুজায় সেই কথাকেইটা আজি আমি ইয়াতে শিকিবলৈ পাম। সেইকাৰণে এই প্ৰশ্নটো আজি আলোচনাৰ কাৰণে বাছি লোৱা হৈছে। আমি প্ৰথমে চাওঁ প্ৰশ্নটোত ইয়াতে পিৰ যিটো মান, পিৰ মানটো কোৱা আছে আৰু এই যিটো পিৰ মান দিয়া আছে ইয়াৰ সহায়ত আমি উলিয়াই দিব লাগে পি কিউব প্লাছ 3bpৰ মানটো উলিয়াব লাগে। প্ৰথমে আমি পি কিউব যদি উলিয়াব বিচাৰোঁ তেতিয়াহ'লে আমি ইয়াতে কিউবৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। কিউবৰ সূত্ৰটো হৈছে a প্লাছ বি হোল কিউব। এই সূত্ৰটো আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব। এই সূত্ৰটো এইকাৰণেই আহিব কাৰণ ইয়াতে পি বুলি কোৱাৰ লগে লগে দুটা অংশত দিয়া আছে। এইটো হৈছে প্ৰথম অংশ, এইটো হৈছে দ্বিতীয় অংশ। দুটা পদ লগ লাগি পি পদটো আমি পাইছোঁ। সেইকাৰণে যেতিয়া আমি পিৰ কিউব কৰিম তেতিয়াহ'লে আমাৰ এইটো যদি এ হয়, এইটো যদি বি হয়, আমি তেতিয়াহ'লে এ প্লাছ বি হোল কিউব দুটাৰ ওপৰত আমি প্লাছৰ ওপৰত আমি কিউব কৰিব লাগে বা হোল কিউব কৰিব লাগে, এই সূত্ৰটো ব্যৱহাৰ কৰিম। এই সূত্ৰটো ক্লাছ 8, ক্লাছ 9 বা 10ত আমি পঢ়িবলৈ পাই আহিছোঁ। যদিও কোনোবাই যদি পাহৰি গৈছে তেতিয়াহ'লে আমি ইয়াতে এবাৰ আমি তাক ৰিকল কৰি ল'ব পাৰোঁ বা আমি মনত পেলাই ল'ব পাৰোঁ। এই সূত্ৰটোৱে একদম সহজে মনত ৰাখিব পাৰোঁ আমি, যিহেতু এ প্লাছ বি হোল কিউব দিয়া আছে, কিউবটো প্ৰথমে এবাৰ এৰ ওপৰত দিম, তাৰপিছতে আমি বিৰ ওপৰত দিম। কাৰণ দুটা পদ আছে, এ আৰু বি দুটা পদ যোগ হৈ আছে। তাৰ ওপৰত যিটো হোল কিউব আছে, প্ৰথমে মই এৰ ওপৰত কিউব দিলোঁ, তাৰপিছতে বিৰ ওপৰত কিউব দিম। তাৰপিছতে মই ইয়াত কৰিম যে প্লাছ লিখিলোঁ, 3 লিখিলোঁ, তাৰপিছতে মই এ বি অৰ্থাৎ ইয়াতে এ আৰু বি যোগ হৈ আছিলে, মই এ আৰু বি পূৰণ কৰিম আৰু তাৰ লগত লিখিম এ প্লাছ বি। এইটো হৈছে এ প্লাছ বি হোল কিউবৰ সূত্ৰ। আকৌ এবাৰ আমি চাই লওঁ, এ প্লাছ বি হোল কিউব হ'লে তেতিয়া আমি পাম এ কিউব প্লাছ বি কিউব প্লাছ 3ab ইনটু এ প্লাছ বি। এই সূত্ৰটো ব্যৱহাৰ কৰিম আমি এই অংকটো কৰিব লাগিব। তেতিয়াহ'লে আমাক প্ৰথমে যিটো কিউব কৰিব লাগে আমি প্ৰথম কিউবটো কৰি লওঁ। যদি পি কিউব কৰোঁ তেতিয়াহ'লে আমি দেখিলোঁ ইয়াতে যিটো প্ৰথম পদ আছে অৰ্থাৎ এই যিটো পদ আছে এই পদটোৰে আমি কিউব কৰিব লাগে। যদি কিউব কৰোঁ তেতিয়াহ'লে এই যে আমাক এটা দিয়া আছে, এই চিনটো আমি সকলোৱে চিনি পাওঁ, এইটো হৈছে বৰ্গমূলৰ চিন। কিন্তু ইয়াতে বৰ্গমূলৰ চিনৰ ওপৰত এটা 3 দিয়া আছে। এইটোৱে বুজাই আছে যে আমাক ঘনমূল লাগে। ঘনমূল মানে ইয়াতে বৰ্গ বুলি ক'লে আমাৰ কি হয়, দুবাৰ পূৰণ কৰিলে পোৱাটো কথা কয়, আৰু ঘনমূল বুলি ক'লে 3 বাৰৰ কথা কৈ থাকে। এইটো যেতিয়া ঘনমূল চিন দিয়া থাকিব, এইটো ঘনমূল 7 দি পিনে মই যদি ইয়াত এটা কিউব দি দিওঁ তেতিয়াহ'লে এই যিটো ঘনমূলৰ চিন আছে, ঘনমূলৰ চিনটো আঁতৰি যাব, তেতিয়াহ'লে অকল থাকিব 7। সেইকাৰণে ইয়াত যে আমাৰ কিউব ৰুটটো আমি দেখিলোঁ, কিউব ৰুটৰ ভিতৰত যিখিনি অংশ আছে এই অংশখিনি আমি কিউব কৰিলে পাম। আমি প্ৰথমে কি কৰিব লাগে, এ কিউব কৰিব লাগে। যিহেতু এইটো আমাৰ কাৰণে এ হয়, কিউব কৰাৰ লগে লগে এই যে আমাৰ কিউব ৰুট যিটো দিয়া আছে সেই কিউব ৰুটটো বা ঘনমূলৰ চিনটো আঁতৰি যাব। ঘনমূলৰ চিনটো আঁতৰি গ'লে আমি পাম এ প্লাছ ৰুট অভাৰ এ স্কোৱাৰ প্লাছ বি কিউব পালোঁ। এইটো আমাৰ এ কিউবত আহিলে। তাৰপিছতে আহিব বি কিউব। বি কিউব বুলি ক'লে একেধৰণৰ কথা আহিব। ইয়াত যিটো কিউব ৰুটৰ চিন আছে সেই কিউব ৰুটটো আঁতৰি যাব। প্লাছ চিন দি আমি বি কিউব কৰিলে পোৱাটো পাতিম। ইয়াতে কিউব ৰুটটো যদি আঁতৰাই দিওঁ তেতিয়াহ'লে হ'ব এ মাইনাছ ৰুট অভাৰ এ স্কোৱাৰ প্লাছ বি কিউব। আমি এই পদটো পালোঁ। তাৰপিছতে আহিব প্লাছ 3ab ইনটু এ প্লাছ বি। আমি এই পদটো যদি পাতোঁ, প্ৰথমে আহিব প্লাছ চিন, তাৰপিছতে আহিব 3, তাৰপিছতে আহে এ ইনটু বি। ইয়াতে এ আৰু বি যিকেইটা আছে দুইটা আমি পূৰণ কৰিব লাগে। তেতিয়াহ'লে যদি পূৰণ কৰিব বিচাৰোঁ তেতিয়াহ'লে কিউব ৰুট যিটো এ বুলি কোৱাৰ লগে লগে এই কিউব ৰুটৰ সৈতে গোটেই পদটো আমি লিখিব লাগিব। কিউব ৰুট এ প্লাছ, তাৰপিছত আকৌ ৰুট অভাৰ চিন এটা দিছে, ৰুট অভাৰৰ ভিতৰত লিখা আছে এ স্কোৱাৰ প্লাছ বি কিউব ডট, মানে আমি পূৰণ কৰিব লাগিব, বিৰ মানটো বহাব লাগিব। বিৰ মানটো ইয়াতে দিয়া আছে, একেধৰণে হয়। প্ৰথমে আহিব এটা কিউব ৰুটৰ চিন হয়, সেইকাৰণে প্ৰথম দি ল'ব লাগিব আমি কিউব ৰুটৰ চিনটো। এইটো হৈছে কিউব ৰুট আৰু ভিতৰত আহিব এ মাইনাছ স্কোৱাৰ ৰুট অফ এ স্কোৱাৰ প্লাছ বি কিউব। এইটো হৈছে আমাৰ বি পদটো। তাৰপিছতে আহিব এ প্লাছ বি, তাৰমানে ইয়াতে এ আৰু বিৰ প্লাছ। ইয়াতে যদি আমি চাওঁ এ প্লাছ বি মানে এই পদটো আৰু এই পদটো যোগ কৰিলে কি হয়, পি পায়। গতিকে মই এ প্লাছ বি ঠাইত আমি লিখিব পাৰোঁ পি লিখিম। ইয়াতে আমি বুজিব লগা কথাটো ইয়াত যে পি কিয় লিখিলোঁ সেইটো আকৌ এবাৰ চাই লওঁ। যিহেতু 3ab ইনটু এ প্লাছ বি আছিলে আৰু এ প্লাছ বি মানে আমাক প্ৰশ্নত কৈছে যে এ প্লাছ বি মানে পি হয়, সেইকাৰণে আমি পি লিখি দিলোঁ। এতিয়া আমি যদি ইয়াৰ পিছৰ অংকটোলৈ যাওঁ তেতিয়াহ'লে বাওঁফালে আমি কিউবত ৰাখিলোঁ,
সোঁফালে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে এই পদটো আৰু এই পদটো আমি কাটিব পাৰিম কিয় কাটিব পাৰিম কাৰণ ৰুট অভাৰ এ কিউব ৰুট অভাৰ এ স্কোৱাৰ প্লাছ বি কিউব ৰুট অভাৰ এ স্কোৱাৰ প্লাছ বি কিউব আছে কিন্তু এটাৰ আগত দিয়া আছে যোগ চিন আৰু এটাৰ আগত আছে বিয়োগ চিন সেইকাৰণে আমাৰ এই যে যোগ আৰু বিয়োগ চিন লগা পদকেইটা আমি কাটিব পাৰিলোঁ কাটি দিয়াৰ লগে লগে থাকিলে আমাৰ ওচৰত এ আৰু এ যদি যোগ কৰা হয় তেতিয়াহ'লে হ'ব টুৱাইচ এ হ'ব তাৰপিছতে আমি এই দুটা পদ আমি ইতিমধ্যে প্ৰথম দুটা পদৰ কাৰণে আমি কাম কৰি ল'লোঁ এতিয়া আমি এই অংকটো কৰিব লাগে পিছৰ অংকটো যদি আমি কৰোঁ তেতিয়াহ'লে আমি ইয়াতে এটা কথা মনত ৰাখিব লাগিব সেইটো হৈছে যিহেতু যেতিয়া আমি ৰুট অভাৰ 2 ইনটু ৰুট অভাৰ 2 দিয়ে তেতিয়াহ'লে ৰুট অভাৰ চিনটো ৰাখি ভিতৰ অংশখিনি আমি পূৰণ কৰি দিব লাগে ভিতৰত থাকিব তেতিয়াহ'লে 2 আৰু 2 আছিলে 2 পূৰণ 2 যদি আমাক দিয়ে ৰুট অভাৰ 3 ইনটু ৰুট অভাৰ 3 দিয়ে তেতিয়াহ'লে আমি ৰুট অভাৰ চিনটো ৰাখি ভিতৰত থকা 3 পূৰণ 3 অৰ্থাৎ 9 আমি কৰিব পাৰোঁ ইয়াতো আমি একেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ ইয়াতে আমি যদি চাওঁ ইয়াতে কিউব ৰুট দিয়া আছে আৰু ইয়াতো এটা দিয়া আছে কিউব ৰুটৰ চিন সেইকাৰণে আমি কি কৰিম তেতিয়াহ'লে কিউব ৰুটৰ চিনটো ৰাখি ল'ম এনেকৈ আৰু ভিতৰৰ অংশকেইটা আমি পূৰণ কৰিম কিউব ৰুটটো আমি প্ৰথমে পাতি ল'ম পিছৰ অংকৰ কাৰণে প্ৰথমে 3 আহিব এটা শেষত থকা পিটো আমি আগত লিখি লওঁ পি বুলি তাৰপিছতে কিউব ৰুটৰ চিনটো দিম যেহেতু কিউব ৰুটৰ ভিতৰত থকা এ আৰু বি পদ দুটা পূৰণ হৈ আছে সেইকাৰণে ইয়াৰ ভিতৰত থকা অংশকেইটা আমি পূৰণ কৰিব লাগিব আমি এ প্লাছ ৰুট অভাৰ এ স্কোৱাৰ প্লাছ বি কিউব আৰু পূৰণ কৰিব লাগিব এ মাইনাছ ৰুট অভাৰ এ স্কোৱাৰ প্লাছ বি কিউব আমি এই দুটা পূৰণ কৰিব লাগে আৰু পূৰণ কৰিবৰ কাৰণে ইয়াত এটা সূত্ৰ আহিব সেইটো হৈছে এ প্লাছ বি ইনটু এ মাইনাছ বি তেনেকুৱা এটা সূত্ৰ তোমালোকে ক্লাছ 8ত পঢ়িবলৈ পাইছিলা সূত্ৰটো এবাৰ মই মনত পেলাই দিব বিচাৰিছোঁ সেইটো হৈছে এ প্লাছ বি ইনটু এ মাইনাছ বি যদি এনেকৈ থাকে ইয়াক লিখা হয় এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ বুলি সেই সূত্ৰটো ইয়াতে ব্যৱহাৰ হৈছে গতিকে এই অংকটো আমি এটা অংক হয় যদি ইয়াত আমি বহুতকেইটা কথা শিকিবলৈ পাইছোঁ 1 নম্বৰ কথা শিকিলোঁ কিউবৰ সূত্ৰৰ কথা শিকিলোঁ তাৰপিছত আমি শিকিলোঁ যে কিউব ৰুটটো যদি আমি কিউব কৰি দিওঁ বা কিউব ৰুট থকাৰ পাছত যদি কিউব কৰোঁ তেতিয়াহ'লে কিউব ৰুটটো যে আঁতৰি যায় সেই কথাটো শিকিলোঁ এতিয়া আমি শিকিলোঁ যে বৰ্গমূলৰ চিনত বা ঘনমূলৰ চিনৰ ভিতৰত থকা অংশখিনি আকৌ পূৰণ কৰিব লাগে আকৌ পূৰণ কৰোঁতে আমি আৰু এটা দেখিলোঁ যে এই ব্ৰেকেট ৰুট কিউবৰ ভিতৰত আমি দেখিলোঁ এবাৰ পদকেইটা যোগত আছে এবাৰ বিয়োগত আছে তেতিয়াহ'লে আমি সূত্ৰ ল'ব লাগিব এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ যিহেতু এ ঠাইত এ আছে সেইকাৰণে আমি লিখিম প্ৰথমে এ স্কোৱাৰ মাইনাছ চিন আহিব তাৰপিছত আহিব বি স্কোৱাৰ বি ঠাইত আছে এই পদটো আমি এই পদটো স্কোৱাৰ কৰিব লাগিব ৰুট অভাৰ চিনটোৰ সৈতে স্কোৱাৰ কৰিব লাগিব তেতিয়া আহিব ৰুট অভাৰ এ স্কোৱাৰ প্লাছ বি কিউব হোল স্কোৱাৰ আহিলে এতিয়া পিছৰ অংকটো যদি কৰোঁ তেতিয়াহ'লে আমি পাম পি কিউব ইকুৱেল টু টুৱাইচ এ প্লাছ 3p আৰু ইয়াতে কিউব ৰুটৰ চিনটো আমি একেধৰণে ৰাখি দিলোঁ ভিতৰৰ অংশখিনি স্কোৱাৰ কৰোঁ এটো স্কোৱাৰ কৰিলে হ'ব এ স্কোৱাৰ মাইনাছ এই যে আছে বৰ্গমূলৰ চিনটো স্কোৱাৰ কৰাৰ লগে লগে বৰ্গমূলৰ চিনটো আঁতৰি যাব বৰ্গমূলৰ চিন আঁতৰি গ'লে হ'ব এ স্কোৱাৰ প্লাছ বি কিউব এতিয়া এই ৰুট অভাৰ চিনৰ ভিতৰত এই যিটো ব্ৰেকেট আছে আমি ব্ৰেকেটটো আঁতৰাই দিওঁ ব্ৰেকেটটো যদি আঁতৰাই দিওঁ তেতিয়াহ'লে আমি ইয়াৰ পিছৰ শাৰীটো লিখিব পাৰোঁ পি কিউব ইকুৱেল টু 2a প্লাছ 3p কিউব ৰুট অফ ঘনমূলৰ ভিতৰত আহিব এ স্কোৱাৰ মাইনাছ বি কিউব ব্ৰেকেটটো আঁতৰাই দিয়াৰ লগে লগে এই প্লাছ চিনবোৰ মাইনাছ হৈ গ'ল এতিয়া এটা হৈছে প্লাছ এ স্কোৱাৰ এটা হৈছে মাইনাছ এ স্কোৱাৰ গতিকে এ স্কোৱাৰ আৰু এ স্কোৱাৰকেইটা কাটি দিলোঁ তেতিয়াহ'লে আমি দেখিলোঁ যে এই কিউব ৰুটৰ ভিতৰত থকা সংখ্যাটো হৈছে মাইনাছ বি কিউব আমি দেখিলোঁ যে কিউব ৰুটৰ ভিতৰত থাকে মাইনাছ বি কিউব আৰু এই মাইনাছ বি কিউবৰ ঘনমূলটো হয় মাইনাছ বি সেইকাৰণে আমাৰ যিটো অংশ আছিলে এই ঘনমূলৰ ভিতৰত এই অংশটোৰ মানটো হ'ব তেতিয়াহ'লে মাইনাছ বি এই অংশটো পাম তেতিয়াহ'লে আমি মাইনাছ বি বুলি পাম আৰু মাইনাছ বি যদি পাওঁ আমাৰ শাৰীটো আহিব এনেকৈ পি কিউব ইকুৱেল টু 2a মাইনাছ 3bp কিয় 3bp আহিলে কাৰণ এইটো মাইনাছ বি পোৱাৰ লগে লগে মাইনাছে প্লাছে চিনটো মাইনাছ হৈ গ'ল তাৰ লগত থাকিব 3b আৰু p এতিয়া আমাক প্ৰশ্ন সুধিছে পি কিউব প্লাছ 3bp এই যে মাইনাছ 3bp পালোঁ এইটো আমি লৈ আহিম বাওঁফাললৈ লৈ আহিলে হ'ব পি কিউব প্লাছ 3bp ইকুৱেল টু টুৱাইচ এ তেতিয়াহ'লে এই যিটো প্ৰশ্ন দিছিলে এই প্ৰশ্নটোত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কাৰণ অপশ্যন নম্বৰ চিতে আমাক দিয়া আছে টুৱাইচ এ গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি টুৱাইচ এ গতিকে এই অংকটো আমাৰ এই কাৰণে দৰকাৰী ইয়াত আমি প্ৰথম কিউব শিকিলোঁ তাৰপিছতে ঘনমূল থাকিলে কেনেকৈ ভিতৰত পূৰণ হয় বৰ্গমূল থাকিলে কেনেকৈ পূৰণ হয় তাৰ লগতে আমি আৰু এটা কথা শিকিলোঁ এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ সূত্ৰটো শিকিবলৈ পালোঁ
আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাম বুলি আশা ৰাখিলোঁ। নমস্কাৰ।